ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব বৃহস্পতিবাৰে ৰাতিপুৱা 6:37 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 10:41 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱৰীগণ। মৰণত আজি ত্ৰিপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:53 পৰা 8:24 পৰ্যন্ত, আকৌ 9:02 পৰা 10:35 পৰ্যন্ত, আকৌ 11:32 পৰা 1:03 পৰ্যন্ত, আকৌ 2:46 পৰা 4:35 পৰ্যন্ত, আকৌ 5:25 পৰা 7:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি যিকোনো নীতি আদিত বিনিয়োগ কৰিলে আপুনি ভৱিষ্যতৰ বাবে উপকাৰী তথ্য লাভ কৰিব আৰু আপোনাৰ আনৰ পৰা সহায় লোৱাৰ পৰিৱৰ্তে আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক, তাতে আপুনি ভাল সুবিধা লাভ কৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আজি নিশ্চয়কৈ গ্ৰহণ কৰি চলক। এনে কৰিলে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰত আপুনি সুফল পাব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ যিকোনো সিদ্ধান্ত লোৱাত আপুনি বেছি সময় লোৱাৰ ফলত বহুতো ভাল সুযোগ আপুনি আজি হেৰুৱাব পাৰে। আনৰ পৰামৰ্শ মানি চলাৰ সময়ত আপুনি সকলো দিশৰ বিষয়ে চিন্তা কৰাটো নিশ্চিত কৰক, ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। ব্যৱসায়ৰ পৰিস্থিতি দুপৰীয়াৰ পিছত কিছু প্ৰতিকূল হৈ পৰিব পাৰে আৰু কিছুমান বাধাও আহিব পাৰে। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ আপুনি প্ৰথমাৰ্ধতে কৰিবলৈ বা ৰাতিপুৱাৰ ভিতৰতে কৰিবলৈ আপুনি যত্ন কৰিব। আৰু যিকোনো নতুন কাম আৰম্ভ কৰাৰ আগতে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি নিশ্চয় পৰামৰ্শ লৈ ল'ব। আৰু চৰকাৰত সেৱা আগবঢ়োৱা লোকসকলে অবৈধ কাম কাজত আগ্ৰহী নহ'ব, অন্যথা কিছু অনুসন্ধান আদি হোৱাৰো আপোনাৰ ওপৰত সম্ভাৱনা থাকিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন আপুনি পাই থাকিব। বিপৰীত লিংগৰ মানুহৰ পৰা এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ সন্মানহানি নহ'ব। বহু কষ্ট আৰু আপোনাৰ অসুবিধাৰ মাজত আজি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে আপুনি বহু সমস্যাৰ পৰাও মুক্ত পাব। আৰু শাৰীৰিক আৰু মানসিক ক্লান্তি আজি আহিব, গতিকে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু লগতে যোগাসন আৰু ধ্যানত কিছু সময় কটোৱাটো আজিৰ বাবে আপোনাৰ লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছু ৰাজনৈতিক বা ঘনিষ্ঠ যোগাযোগৰ পৰা কিছু সুবিধা পোৱাৰ আশা আছে আৰু পৰিয়ালত চলি থকা যিকোনো সমস্যা সমাধানৰ বাবে আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব, তেতিয়াহে আপুনি পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব। আপুনি আপোনাৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি এনে এক সিদ্ধান্ত আজি ল'ব পাৰিব যিবোৰৰ ফলত আপুনি নিজে আচৰিত হৈ পৰিব আৰু আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰ আপুনি লাভৱানো হ'ব। ব্যৱহাৰিক হ'বলৈ আজি যত্ন কৰক আৰু নিজৰ কামবোৰ অগ্ৰাধিকাৰত ৰাখক। অত্যাধিক দায়িত্ব লোৱাটো আপোনাৰ বাবে আজি ভাগৰুৱা কৰি তুলিব পাৰে, গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি আজি আপুনি দায়িত্ববোৰ ল'বলৈ যত্ন কৰিব। আজি আপুনি সামৰ্থ্যতকৈ অধিক কষ্ট কৰিলে আপোনাৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব লাগিব আৰু কাৰো লগত অপ্ৰয়োজনীয় তৰ্ক আদিত লিপ্ত হোৱাৰ পৰাও বিৰত থাকিব, অন্যথা অযথা আপোনাৰ বিবাদ বাঢ়িব পাৰে। সকলো ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলি থাকিব, আয়ু বৃদ্ধি পাব, কিন্তু কৰ্মচাৰী আৰু সহকৰ্মীৰ সৈতে সঠিক সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ সৈতে আপুনি ভাল আচৰণ ৰাখিলেহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। বীমা কমিশ্যন আদি ব্যৱসায়ত আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ আজি অধিক মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত কামৰ বোজাবোৰ ভাগ বতৰা কৰি দিবলৈ আপুনি সুন্দৰভাৱে কৰিব পাৰিব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলো সুখী হ'ব। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব আৰু আপুনি সুখেৰে সময় কটাবলৈ সক্ষম হ'ব।
নৱবিবাহিত দম্পতীয়ে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। অত্যাধিক কামৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব, গতিকে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰিব আৰু চলি থকা যিবোৰ বতৰৰ পৰিৱৰ্তন সেইবোৰৰ পৰা আপুনি ৰক্ষা হৈ চলিবলৈ যত্ন কৰিব। আৰু ইয়াৰ ফলত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা অসংগঠিত ৰুটিন উন্নত কৰিলে আপোনাৰ চৌপাশৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব আৰু এই পৰিৱৰ্তনে আপোনাৰ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱো পেলাব। ছাত্ৰ ছাত্ৰীসকলৰ কামত থকা যিবোৰ বাধা আছিলে বা পঢ়া শুনাৰ ক্ষেত্ৰত যি সমস্যা আছিলে সেইবোৰ আজি দূৰ হোৱা দেখা যাব আৰু ইয়াৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব। আজি আপোনাৰ আৱেগেৰে কাৰোবাৰ লগত যিকোনো আৰ্থিক লেনদেন কৰাটো সম্পৰ্কৰ বাবে ভাল নহ'ব। সেইবাবে আজি আপুনি এই ক্ষেত্ৰত লেনদেন কৰাৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'লে তেওঁলোকৰ স্বাস্থ্য অতি সোনকালে সুস্থ হৈ উঠিব। আৰু যুৱক যুৱতীয়ে কোনো ধৰণৰ আজি অসাৱধানতা অৱলম্বন কৰিব নালাগে, অন্যথা তেওঁলোকে কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ সৈতে জড়িত নতুন আজি অফাৰ আজি আপুনি লাভ কৰিব, যাৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল উন্নতিও দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত স্বচ্ছতা বজাই ৰখাটো নিশ্চিত কৰক, নহ'লে সৰু সৰু কথাবোৰক লৈ বিবাদ আদি হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি বদলি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত মতাদৰ্শগত সমন্বয়ৰ কিছু অভাৱ হ'ব পাৰে, গতিকে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু প্ৰেমৰ সম্পৰ্কই বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন পোৱাৰ উপযুক্ত সময়, গতিকে আপোনালোকৰ প্ৰস্তাৱসমূহ আপোনালোকে পৰিয়ালত উপস্থাপন কৰিব পাৰে। নিজৰ সামৰ্থ্যতকৈ আজি অধিক কামৰ বোজা নল'ব, অন্যথা আপোনাৰ মূৰৰ বিষ আৰু ভাগৰুৱা সমস্যাৰ পৰা আপুনি কিছু অসুবিধা পাব পাৰে। গতিকে এইবোৰৰ পৰা সকাহ পাবলৈ হ'লে আপুনি মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক আৰু লগতে ধ্যান ধাৰণা কৰিবলৈও যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আহিব, কিন্তু অলপ সাৱধানতা আৰু বুজাবুজি থাকিলে সমাধানো ওলাই আহিব। গতিকে যত্ন কৰিব যাতে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এই সমস্যাবোৰ সমাধান কৰিবলৈ। সম্পত্তিৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয়ত আজি আপোনাৰ সমাধান পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ যি কঠিনতা আছিলে সেইবোৰো দূৰ হ'ব। ৰাজনৈতিক লোকক লগ পালে আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি বহু সুবিধাও লাভ কৰিব। গতিকে তেওঁলোকৰ সংগতো আপুনি কিছু কটাবলৈ যত্ন কৰিব। এই সময়ত কোনো নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ কিছু বাধা আহিব পাৰে আৰু পৰিয়ালৰ কোনো সদস্যৰ আপোনাৰ বৈবাহিক সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতিৰ বাবে চিন্তাৰো সৃষ্টি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ তেওঁলোকৰ বাবে লাভজনক হ'ব। আনৰ বিষয়ত অত্যাধিক হস্তক্ষেপ কৰিলে আপোনাৰ মানহানিও হ'ব পাৰে, গতিকে আপুনি নিজে উদযাসী আপুনি কাৰো পৰামৰ্শ দিবলৈ নাযাব বা হস্তক্ষেপ কৰিব নাযাব। ব্যৱসায়িক কাম কাজ উন্নত হ'ব, দৈনিক আয়ু বৃদ্ধি পাব, কিন্তু বিপদজনক কামত আপুনি আগ্ৰহ প্ৰকাশ একেবাৰেই নকৰিব, অন্যথা আপুনি ক্ষতিৰ পৰিস্থিতিৰো আপুনি সন্মুখীন কৰিব লাগিব আৰু আজি আপোনাৰ মানহানিও হ'ব পাৰে। চাকৰিত আপোনাৰ বদলি হোৱাৰ ফলত আজি আপোনাৰ মনত কিছু সকাহো অনুভৱ কৰিব। বিবাহিত জীৱন সুখী হ'ব আৰু ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। যুৱক যুৱতীসকলে প্ৰেমত পৰি পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিলে তেওঁলোকৰ ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। বতৰৰ পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলক, সেইবাবে ভুল খাদ্যাভ্যাসৰ পৰা আপুনি সাৱধান হওক আৰু লগতে আপোনাৰ দৈনন্দিন জীৱনো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ দিনটোৰ আৰম্ভণিতে কিছুমান সমস্যা হ'ব পাৰে, কিন্তু আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে সমস্যাবোৰৰ পৰা ৰক্ষা পৰিব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু পথ প্ৰদৰ্শন ল'লে মানসিক চাপৰ পৰা বহু পৰিমাণে আপুনি সকাহ লাভ কৰিব। আৰু আজি কিছুমান শুভ কামৰ সন্দৰ্ভতো কিছু চিন্তা হ'ব পাৰে, গতিকে এই কামৰ সন্দৰ্ভত আপুনি সাৱধানে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। নেতিবাচক চিন্তাক মনত স্থান নিদিব, এইবোৰৰ পৰা হাত সাৰিবলৈ নিজকে ব্যস্ত কৰি ৰখাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। আৰু কেতিয়াবা এনে লাগিব যে পৰিস্থিতিবোৰ হাতৰ পৰা ওলাই গৈছে, কিন্তু ধৈৰ্য আৰু সংযমতাৰ দ্বাৰা আপুনি সমস্যাবোৰ অতিক্ৰম কৰি আকৌ পুনৰ আপুনি এই পৰিস্থিতিবোৰ আপোনাৰ হাতলৈ আনিবলৈ সক্ষম হ'ব। সেইবাবে আপুনি মানসিক চাপৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰাখিব লাগিব।
কাৰণ মানসিক চাপৰ ফলত আপোনাৰ ব্যক্তিগত কামতো আপুনি বিশেষ গুৰুত্ব দিব নোৱাৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিবোৰ আপুনি বুদ্ধিমানৰূপে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ৰ বাবেও দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা আপোনাৰ বাবে লাভজনক হ'ব। চৰকাৰী চাকৰিত জড়িত লোকসকলে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ উচ্চপদস্থ বিষয়াও তেওঁলোকক সহায় কৰিব। ইয়াৰ ফলত তেওঁলোকে তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহজ হ'ব আৰু আজি কাৰ্যালয়ৰ পৰিৱেশো সুখদায়ক হৈ পৰিব। মহিলাসকলে আজি স্বাস্থ্যজনিত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে তেওঁলোকে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু বতৰৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি কিছুদিনৰ পৰা কৰিবলৈ চেষ্টা কৰি থকা কামবোৰত সফলতা লাভ কৰাৰ আশা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাক ভাল ফলাফল দিবলৈ গৈ আছে, গতিকে আপোনাৰ কঠোৰ পৰিশ্ৰম আপুনি অব্যাহত ৰখাৰ যত্ন কৰিব। যিকোনো পৰিস্থিতিত ভাৰসাম্য ৰক্ষা কৰিলে আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাসত অক্ষত থাকিব, গতিকে এইবোৰ ক্ষেত্ৰত আজি আপুনি ভাল ফলাফল লাভ কৰিব। কিছুমান ঘনিষ্ঠ লোকে আপোনাৰ পিঠিৰ পিছফালে আপোনাৰ বিষয়ে উৰা বাতৰি বিয়পাব পাৰে, গতিকে আপুনি সেইবোৰত আপুনি গুৰুত্ব নিদিলে আপোনাৰ বাবে ভাল হ'ব। আৰু আজি খং নিয়ন্ত্ৰণ কৰি চলি আপুনি শান্তি বজাই ৰাখক। আপুনি দেখিব আপোনাৰ সকলোবোৰ পৰিস্থিতি লাহে লাহে স্বয়ংক্ৰিয়ভাৱে সমাধান হ'বলৈ ধৰিছে। সন্তানৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ আগবঢ়াওক আৰু তেওঁলোকৰ সৰু সৰু কথাক লৈ আপুনি বকাবকি কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে ভালকৈ বুজাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ আচৰণতো আপুনি পৰিৱৰ্তন দেখিব। ব্যৱসায়িক কাম কাজৰ বাবে গ্ৰহৰ অৱস্থা বৰ অনুকূল নহয়, গতিকে বৰ্তমান সময়ত আপুনি কিছুমান পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে ধৈৰ্য ধৰিব লাগিব। সহকৰ্মী আৰু কৰ্মচাৰীক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক আৰু নিজে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। অভিজ্ঞ ব্যক্তিৰ দিহা পৰামৰ্শৰ দ্বাৰা আপুনি আজি উপযোগী তথ্য লাভ কৰিব। বাহন আৰু শ্বেয়াৰৰ সৈতে জড়িত কামত আপুনি আজি সফলতা লাভ কৰিব পাৰে, গতিকে এইবোৰত আপোনাৰ যদি আগ্ৰহ আছে তেনেহ'লে আপুনি আগবাঢ়িব পাৰে। সন্তানৰ কিবা এটা সমস্যাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা দেখা যাব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা গৈছে, কিন্তু ৰক্তচাপৰ লগত জড়িত সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে এই সময়ত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু কোনো ধৰণৰ মানসিক চাপ আজি নল'ব। আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে ধ্যান ধাৰণাৰো কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ নতুন দায়িত্ব আপোনাৰ ওপৰত থাকিব আৰু এই দায়িত্ববোৰ আপুনি ভালদৰে কৰিলে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। দিনটোৰ আৰম্ভণিতে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ সন্দৰ্ভত পৰিকল্পনা কৰক, কাৰণ দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত অতি অনুকূল হ'ব আৰু নিজৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ আজি কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আজি আপুনি ব্যৱহাৰিক হোৱাত গুৰুত্ব দিয়ক আৰু আৱেগৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপুনি আনৰ প্ৰভাৱৰ ফলত নিজৰ ক্ষতি কৰিব পাৰে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো কাগজ পত্ৰ কাম কৰাৰ সময়ত আপুনি পুংখানুপুংখভাৱে তদন্ত কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো তেওঁলোকৰ বাবে ভাল হ'ব। ব্যৱসায়ত আপোনাৰ বৰ্তমান যিকোনো নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ বাবে আপোনাৰ সময় ঠিক নহয়, গতিকে ইয়াৰ পৰিৱৰ্তে আপোনাৰ বৰ্তমান কাৰ্যকলাপসমূহতো আপুনি গুৰুত্ব দিয়ক আৰু সংশোধিত কৰি ৰাখক। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম কাজত মন্দাৱস্থাৰ প্ৰভাৱ অব্যাহত থাকিব আৰু সেইবাবে এই সময়ত আপুনি ধৈৰ্য ধৰিব লাগিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হঠাতে স্থান বদলি হোৱাৰ সন্দৰ্ভত খবৰ পাব পাৰে আৰু এই খবৰে তেওঁলোকক আনন্দৰো সৃষ্টি কৰিব। সন্ধিয়া আপুনি বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ অনুষ্ঠান এটা আপোনাৰ পৰিকল্পনা কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত সুখী অনুভৱ কৰিব আৰু লগতে আপোনাৰ মানসিকভাৱেও শান্তি লাভ কৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে ক্লান্তি আৰু দুৰ্বলতা থাকিব। সঠিক খাদ্যাভ্যাস আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান স্বাভাৱিক হৈ থাকিব। আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিলে আপুনি অধিক লাভৱান হ'ব। সামাজিক আৰু ধৰ্মীয় কাম কাজত সময় কটালে আপুনি মানসিক শান্তি লাভ কৰিবলৈ আপোনাৰ সক্ষম হ'ব আৰু পৰিয়ালৰ সদস্যৰ সৈতেও কথা পাতি কিছুমান ফলাফল আজি ওলাবলৈ সক্ষম হ'ব।
ব্যক্তিগত প্ৰতিশ্ৰুতিৰ ফলত আপোনাৰ ঘৰুৱা কাম কাজত অৰিহণা যোগোৱাটো আপোনাৰ দায়িত্ব হ'ব। গতিকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে আপোনাৰ পৰিয়ালত আপোনাৰ সন্মানো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জন আৰু অসাৰ কামত লিপ্ত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে, অন্যথা তেওঁলোকৰ কিছু বেয়া প্ৰভাৱ দেখিব। যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে আপুনি ভাল আচৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কোনো ধৰণৰ নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। কৰ্মচাৰীৰ সহায়ত আজি ব্যৱসায়ত আপুনি সঠিক ব্যৱস্থা বজাই ৰখাত সক্ষম হ'ব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি অধিক উন্নতি কৰাৰ পৰিকল্পনা আপোনাৰ সফল হ'ব, যাৰ ফলত আপোনাৰ অংশীদাৰসকলৰ মাজতো আনন্দৰ সৃষ্টি হ'ব। যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে নিজৰ উচ্চপদস্থ বিষয়াৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিবলৈ নিদিব, অন্যথা আপোনাৰ বেয়া প্ৰভাৱ পৰিব। গতিকে যদি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে আপুনি বহু সহায়ো লাভ কৰিব। বিবাহিত জীৱন সুখী হ'ব আৰু পাৰস্পৰিক সম্পত্তিৰ বাবে ঘৰখনত সুখ আৰু শান্তি বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য ভালেই দেখা যায়, কিন্তু কেতিয়াবা নেতিবাচক পৰিস্থিতিৰ বাবে মানসিক চাপ হ'ব পাৰে। গতিকে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে আপুনি যোগাসনতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি কিছুমান প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু লগতে কিছুমান বিশেষ তথ্য আপুনি লাভ কৰিব। সামাজিক পৰ্যায়ত নতুন পৰিচয় আপুনি লাভ কৰিবলৈ গৈ আছে, যাৰ বাবে আপুনি মনত সুখ আৰু শান্তি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ সামাজিক যি বৃত্ত আছে সেই পৰিসৰো বৃদ্ধি পাব। লেনদেন সম্পৰ্কীয় কামবোৰ আজি পিছুৱাই দিয়াৰ আপুনি যত্ন কৰক আৰু অতি সাৱধান হ'বলৈ যত্ন কৰক। অতিৰিক্ত দায়িত্বৰ বোজা আপুনি লাভ কৰিলে আপোনাৰ কিছু মানসিকভাৱে কিছু অশান্তি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব। জিৰণিৰ বাবে আৰু নিজৰ পচন্দৰ কাম কাজৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু সেইবাবে ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সচেতন হ'লেহে তেওঁলোকে ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ব্যৱসায়ত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু সঠিক ফলাফল পাবলৈ অতি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব। ইয়াৰ বাবে আপুনি সময় অনুসৰি আপোনাৰ কৰ্ম ব্যৱস্থা আৰু আপোনাৰ ব্যৱসায়িক কৰ্মপদ্ধতিত পৰিৱৰ্তন অনাৰ যত্ন কৰিব লাগিব। নিয়োজিত লোকসকলে নিজৰ লক্ষ্য সময়মতে সম্পূৰ্ণ কৰিলে তেওঁলোকৰ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। বিবাহিত জীৱন আজি সুখী হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আপোনাৰ সংগীক আপুনি লগ পোৱাৰ আজিও সুযোগ পাব, যাৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কতো আপুনি ভাল প্ৰতিফলন দেখা পাব। গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈ আপুনি ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে আজি আপুনি ব্যায়ামতো কিছু সময় কটালে আপুনি স্বাস্থ্য ভাল দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটোৰ মিশ্ৰিত প্ৰভাৱ পৰিব। কিছুদিনৰ পৰা চলি থকা কিছুমান দ্বিধাদ্বন্দ্ব আৰু অস্থিৰতাৰ পৰা আজি আপুনি সকাহ পাব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজত আজি আপোনাৰ সময় কটোৱাটো আপোনাৰ বাবে ইতিবাচক হ'ব আৰু কিছুদিনৰ পৰা যি ঘনিষ্ঠ সম্পৰ্কৰ সৈতে আপোনালোকৰ কিছু অভিযোগ চলি আছিলে সেইবোৰৰ আজি আপোনাৰ দ্বাৰা সমাধান লাভ কৰিব আৰু সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ আজি কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি আজি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। সম্পত্তি বা ধনৰ লগত জড়িত যিকোনো পদক্ষেপ লওঁতে আজি যত্ন লওক যে ইয়াৰ ফলত সম্পৰ্কত যাতে কোনো ধৰণৰ বিভাজনৰ সৃষ্টি নহয়। আৰু ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি কিছু গুৰুত্ব দিব লাগিব, ইয়াৰ ফলত তেওঁলোকৰ ফলাফল ভাল হ'ব। আৰু যুৱক যুৱতীসকলেও তেওঁলোকৰ ভৱিষ্যতে কৰিব লগা যিবোৰ কাম আছে সেইবোৰৰ প্ৰতি আজি পৰিকল্পনা কৰিব লাগিব। ব্যৱসায়ৰ পৰিস্থিতি এতিয়াৰ বাবে একেই থাকিব। কোনোবা বাহিৰৰ মানুহৰ বাবে কৰ্মচাৰীসকলৰ মাজত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলৰ ওপৰতো আপুনি তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু ব্যৱসায়িক ক্ষেত্ৰত যাতে কোনো ধৰণৰ বেলেগৰ দ্বাৰা কোনো পদক্ষেপ নলয় বা কোনো ধৰণৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আৰু খৰখেদাকে কোনো কাম আজি নকৰিব ব্যৱসায়িক ক্ষেত্ৰত, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে। ঘৰতে আপোনাৰ অফিচৰ কাম কৰাৰ বাবে বহু সমস্যাৰ সৃষ্টি হ'ব। গতিকে অফিচৰ কামসমূহ আপুনি অফিচতে কৰিবলৈ যত্ন কৰিব। পৰিয়ালত মৰম আৰু সম্প্ৰীতিৰ ফলত আপোনালোকৰ মাজত ইতিবাচক পৰিৱৰ্তন দেখা যাব আৰু লগতে আপুনি পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমিক প্ৰেমীয়ে ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে তেওঁলোকে আজি সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব।
কাহ আৰু চৰ্দিৰ আজি অসুবিধা দিব পাৰে, গতিকে প্ৰদূষণ আৰু বৰ্তমানৰ পৰিৱেশৰ পৰা উপযুক্ত সুৰক্ষা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছু কামত ব্যস্ত থাকিলে আপুনি ভাগৰুৱা অনুভৱ কৰিব, কিন্তু এই কষ্টৰ ফল আপোনাৰ ভাল হ'ব। আপুনি এটা অনুষ্ঠানত উপস্থিত হৈ থাকিবলৈও আজি আপুনি নিমন্ত্ৰণ লাভ কৰিব। খৰখেদা আৰু অতি আত্মবিশ্বাসৰ বাবে আপোনাৰ শেষত আপুনি নিজৰ ক্ষতি কৰিব পাৰে, গতিকে খৰখেদা নকৰি আপুনি শান্তিভাৱে সকলো কাম কৰিবলৈ যত্ন কৰিব। আৰু দিনটোৰ আৰম্ভণিতে আপোনাৰ বিত্তীয় সম্পৰ্কীয় যিবোৰ বিষয় আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। দুপৰীয়াৰ পিছত পৰিস্থিতিবোৰ প্ৰতিকূল হৈ পৰিব পাৰে, গতিকে যি গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব। ছাত্ৰ ছাত্ৰীসকলে অনলাইনৰ কাম কাজত সময় নষ্ট কৰাৰ পৰিৱৰ্তে ভাল তথ্য আহৰণ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অতি অনুকূল হৈ আছে, গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক আৰু লগতে কোনো পৰিৱৰ্তন কৰিবলৈ বিচাৰিলে সেইবোৰো কৰিব পাৰে। আপুনি সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৰ পৰা ব্যৱসায় সম্পৰ্কীয় নতুন তথ্য আজি লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজহুৱা ব্যৱসায়, গ্লেমাৰ, কম্পিউটাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সাফল্য আজি লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মনতো কিছু শান্তি লাভ কৰিব। বদলি সন্দৰ্ভত নিয়োজিত লোকসকলে কিছু ভাল খবৰ আজি লাভ কৰিব পাৰে। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক আদি হ'ব পাৰে, গতিকে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলৰ মাজৰ বন্ধুত্ব অধিক তীব্ৰতৰ হৈ পৰিব। অনিয়মিত ৰুটিনৰ বাবে গেছ এচিডিৰ দৰে সমস্যা আপোনাক আজি আমনি কৰিব পাৰে, সেইবাবে বেছিকৈ গধুৰ আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দিনটো কিছু ভাল খবৰেৰে আৰম্ভ হ'ব, যাৰ বাবে গোটেই দিনটো আপুনি আনন্দৰে কটাবলৈ সক্ষম হ'ব। নিজৰ বিশেষ কামবোৰ আনৰ লগত শ্বেয়াৰ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় নহ'ব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। গোপনে যদি কাম কৰে তেনেহ'লে আপুনি সফলতা পাব। ক'ৰবাৰ পৰা কিছু ভাল খবৰে আজি আপোনাক আনন্দিত কৰি তুলিব আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু সেইবাবে সমস্যাবোৰো আপুনি সমাধান লাভ কৰিব। পৰিয়ালৰ সৈতে বজাৰ কৰাত কিছু সময় খৰচ হ'ব, ইয়াৰ বাবে আপোনাৰ নিজৰ কামতো কিছু বাধা আহিব পাৰে, কিন্তু আপুনি কেৱল দেখুৱাবলৈ বেছি খৰচ কৰাটো আপোনাৰ বাবে ভাল নহ'ব আৰু ঋণ লোৱাৰ পৰা বিৰত থাকিব। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে নিশ্চিতভাৱে পূৰণ কৰাৰ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা উন্নত হ'ব আৰু সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সহযোগিতামূলক মনোভাৱে আপোনাৰ কৰ্ম পৰিকল্পনাবোৰো আপোনাক উন্নত দেখুৱাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো কিছু পৰিৱৰ্তন যদি আনে তেনেহ'লে আৰু অধিক ভাল পৰিৱৰ্তন দেখা পাব। সম্পত্তি আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰতাপূৰ্ণ হ'ব আৰু আপোনাৰ সন্তানৰ যিকোনো কৃতিত্বই আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো আনন্দৰ কৰি তুলিব। গেছৰ অসুবিধা আৰু গাঁঠিৰ বিষৰ সমস্যা আজি আপোনাক অসুবিধা দিব পাৰে, গতিকে আপুনি আজি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক আৰু লগতে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামকো অন্তৰ্ভুক্ত কৰাৰ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।